শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰাইজঘাট প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী সমাৰোহৰ সফল সামৰণি। শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ অন্যতম শাখা ৰাইজঘাট প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী সমাৰোহৰ সফল সামৰণি পৰিছে। দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত সোণালী জয়ন্তী সমাৰোহৰ দ্বিতীয় তথা ধৰ্মধ্বজা উত্তোলনৰ পাছতে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা। শোভাযাত্ৰা উদ্বোধন কৰে ডেকাগিৰি আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি তীৰ্থনাথ বৰুৱাই। ইয়াৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ সভাপতি হৰেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি ধৰ্মালোচনী সভা। নাম ধৰ্ম সমাজ অসমৰ প্ৰাক্তন সভাপতি প্ৰদীপ ৰায় বৰুৱাই উদ্বোধন কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে নগাঁও জিলাৰ বাঘৰগয়া সত্ৰৰ সত্ৰাধিকাৰ হিৰু প্ৰসাদ মহন্তই। সভাত গ্ৰন্থ সোণোৱালী কটাহী ৰাইজঘাট উন্মোচন কৰে হিতেশ বৰুৱাই। সংঘৰ কটাহী ৰাইজঘাট প্ৰাথমিক শাখাৰ সভাপতি কুমুদ ডেকা আৰু সম্পাদক বসন্ত বৰুৱাই আগধৰা সভাত চিপাচাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, দৰং জিলা পৰিষদৰ প্ৰাক্তন সদস্য হেমন্ত কুমাৰ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই সোণালী জয়ন্তী উদযাপন সমিতিৰ যি 50 বছৰ অতিক্ৰম কৰা এটি প্ৰাথমিক শাখা, এই প্ৰাথমিক শাখাই দুটা বৰ্ণাঢ্য দিনৰ কাৰ্যসূচীৰে আমি সোণালী জয়ন্তী উদযাপন কৰিবলৈ প্ৰয়াস কৰি প্ৰথম দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বৰ ধুনীয়াকৈ ৰাইজৰ সহায় সহযোগ আৰু দিহা পৰামৰ্শত বৰ ধুনীয়াকৈ অতিবাহিত হৈ গৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ৰাতিপুৱা প্ৰাতঃপ্ৰসংগ, বন্তি প্ৰজ্বলন, তাৰপিছতে আমাৰ মহাভাগৱত পাঠ, ভাগৱত শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে ধৰ্মধ্বজা উত্তোলন এনেধৰণৰ কাৰ্যসূচীৰ অন্তত আমি আহি দুপৰীয়া সভাভাগ অনুষ্ঠিত কৰিছোঁ। এই সভাভাগৰ সভাপতিত্ব কৰে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ সন্মানীয় সভাপতি হৰেশ্বৰ শইকীয়া বাপজনাই। নিৰ্দিষ্ট বক্তা হিচাপে ৰূপায়ণ কৰি আমাক সাৰ্থক কৰিলে আমাৰ হিৰু মহন্ত বাপজনাই। মই সুদূৰ কলিয়াবৰৰ পৰা আহি তাৰ বাবে আমি তেওঁক বহুত বহুত ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ এই অনুষ্ঠানভাগ সাফল্য হোৱা বুলি আমি অনুভৱ কৰিছোঁ। প্ৰায় আমি 10,000 ভকতৰ আয়োজন কৰি এই অনুষ্ঠানভাগ আমি আয়োজন কৰিছিলোঁ। আমি নিশ্চয়কৈ আমি নিশ্চিত হৈছোঁ 10,000 ভকতৰ সমাবেত হৈছে। ইয়াকে আমি আশা ৰাখিছোঁ আৰু সদায় ৰাইজৰ আমি বহুত বহুত সহায় সহযোগ পাইছোঁ, তাকে আমি কামনা কৰিছোঁ। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।